হাই হেল্ল' নমস্কাৰ আজি অসম বিধানসভা নিৰ্বাচনৰ শেহতীয়া আপডেট লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে শেহতীয়া আপডেটটো জানিবলৈ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে কিন্তু বিজেপিয়ে সৰ্বাধিক সিটত লিড লৈ আছে, সৰ্বাধিক সিটত কিন্তু অগ্ৰাধিকাৰ লাভ কৰিছে। 78 সিটত কিন্তু ইতিমধ্যে বিজেপিয়ে লিড ল'বলৈ সক্ষম হৈছে। তাৰ বিপৰীতে যি কংগ্ৰেছ পাৰ্টিৰ আশা অনুৰূপে কিন্তু তেখেতসকলে অগ্ৰগতি লাভ কৰিব পৰা নাই। ইতিমধ্যে 24টা সিটত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ পাৰ্টিয়ে। তাৰ বিপৰীতে BPF পাৰ্টিও কিন্তু 10টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে। AGPয়েও বৰ্তমানলৈকে 9টা সিটত অগ্ৰগতি লাভ কৰি আছে। ইয়াৰ বিপৰীতে AIUDFও কিন্তু 2টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে। ৰাইজৰ দলেও কিন্তু 2টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে আৰু UPPলৈও কিন্তু 1টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে। আপোনালোকৰ বাবে লৈ আহিছোঁ অসম বিধানসভা নিৰ্বাচনৰ শেহতীয়া আপডেট। আপোনালোকে দেখিবলৈ পাইছে এতিয়া আকৌ লাইভ আপডেট হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে লাইভ আপডেট অলপ আগতে আছিল 78, এতিয়া কিন্তু 79 হৈ গৈছে, অৰ্থাৎ 79টাকৈ সিটত কিন্তু বিজেপিয়ে অগ্ৰাধিকাৰ লাভ কৰি আছে বা 79টা সিটত বিজেপিয়ে লিড লৈ আছে। তাৰ বিপৰীতে কংগ্ৰেছে লিড লৈ আছে 24টা সিটত আৰু BPFে 10টা, AGPয়ে 9টা, AIUDFে 2টা আৰু RJD অৰ্থাৎ ৰাইজৰ দলে কিন্তু 2টাকৈ দলত অগ্ৰগতি লাভ কৰি আছে। শেহতীয়া আপডেট আপোনালোকৰ বাবে অসম বিধানসভা নিৰ্বাচনৰ শেহতীয়া আপডেট লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে দেখিবলৈ পাইছে বিজেপিয়ে কিন্তু ইতিমধ্যে 79টাকৈ সিটত অগ্ৰাধিকাৰ লাভ কৰি আছে। কংগ্ৰেছে 24টাকৈ সিটত অগ্ৰাধিকাৰ লাভ কৰি আছে। BPFে অগ্ৰাধিকাৰ লাভ কৰিছে 10টাকৈ সিটত আপোনালোকে দেখিবলৈ পাইছে। তাৰ বিপৰীতে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে AGPয়েও কিন্তু এবাৰ পিছ পৰি থকা নাই, 9টাকৈ সিটত অগ্ৰগতি লাভ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেছে কিন্তু যি ফলাফল কংগ্ৰেছে যি কৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেই অনুৰূপেই কিন্তু দেখিবলৈ পোৱা গৈছে ফলাফল আহিব ধৰিছে। হয়তো আৰু কিছু সময় পিছত বিজেপিৰ লিড বা বিজেপিৰ আৰু সিট বাঢ়ি যাব বুলি আশা কৰি আছে বিজেপি কৰ্মকৰ্তাসকলে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ কিন্তু দেখিবলৈ গৈছে শোচনীয় পৰাজয়, আকৌ দেখিবলৈ গৈছে শোচনীয় পৰাজয় হ'বলৈ গৈ আছে এইবাৰ অসমত। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিন্তু অলৰেডি অসম বিধানসভা নিৰ্বাচনৰ যি ফলাফল 79টাকৈ সিটত বিজেপিয়ে অগ্ৰাধিকাৰ লাভ কৰি আছে, 24টাকৈ কংগ্ৰেছত, BPFে 10টা, AGPয়ে 9টা, AIUDFে 2টা সক্ষম হৈছে আৰু ৰাইজৰ দলে 2টা হৈছে। ইয়াৰ লগতে মই আপোনালোকক বাকী কেইটা ৰাজ্যৰ যে আপডেট সেইকেইটাও কিন্তু আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কেৰালাত আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেছ পাৰ্টিয়ে 63 অৰ্থাৎ 63কৈ সিটত লাভ কৰিছে, অগ্ৰাধিকাৰ লাভ কৰিছে। তাৰপিছত CPMIয়ে কিন্তু দেখিবলৈ পাইছে 25টাকৈ সিটত অগ্ৰাধিকাৰ লাভ কৰি আছে। তাৰ বিপৰীতে LUMLয়ে কিন্তু IUMLও কিন্তু 23টাকৈ সিটত অগ্ৰাধিকাৰ লাভ কৰি আছে আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে পণ্ডিচেৰীতে কিন্তু দেখিবলৈ পাইছে AINRCয়ে 7টাকৈ সিটত অগ্ৰাধিকাৰ লাভ কৰিছে, যিহেতু ইয়াতে সিটৰ সংখ্যা কম, এইখন ৰাজ্যত 30টাকৈ সিটৰ সংখ্যা আছে। তাৰপিছতে আছে IND 3টা আৰু BJPয়ে কিন্তু 2টা আৰু কংগ্ৰেছে 1টা আপোনালোকে দেখিবলৈ পাইছে সিটত অগ্ৰাধিকাৰ লাভ কৰি আছে। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে TMK কিন্তু 6টাকৈ সিটত অগ্ৰাধিকাৰ লাভ কৰিছে, সেইটো এই ৰাজ্য হ'ল তামিলনাডুৰ ৰাজ্য। তাৰপিছতে আপোনালোকে দেখিবলৈ পাইছে ৱেষ্ট বেংগলত কিন্তু এইবাৰ উখান দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ। ইয়াতে দেখিবলৈ পাইছে যি তৃণমূল কংগ্ৰেছে ইমান দিনে শাসন চলাই আছিল, এইবাৰ কিন্তু তৃণমূল কংগ্ৰেছৰ পৰাজয় নিশ্চিত হৈছে, ইতিমধ্যে পৰাজয় নিশ্চিত হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে BJP কিন্তু 183টাকৈ সিটত লিড লৈ আছে, এতিয়াও অগ্ৰাধিকাৰ লাভ কৰি আছে। তাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে মাত্ৰ 91 সিটত অগ্ৰাধিকাৰ লাভ কৰিবলৈ গৈ আছে। দেখিবলৈ গৈছে যে ৱেষ্ট বেংগলতো এইবাৰ BJP চৰকাৰক গঠন কৰিবলৈ গৈ আছে, তাৰে আগজননী কিন্তু দেখিবলৈ পোৱা গৈছে। আপোনালোকে নিশ্চয় আপডেটসমূহ পাই আছে আৰু আপডেটসমূহ পাই থাকিবলৈ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিবলৈ পাহৰি নাযাব। তো মই শেহতীয়াকৈ আপোনালোকক আকৌ অসমৰ আপডেটটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দেখিবলৈ পাইছে অসমত BJP 79, 79, কংগ্ৰেছ 24 আৰু BPF 10, AGP 9, AIUDF 2 আৰু ৰাইজৰ দল 2। তো শেহতীয়া আপডেট মই আপোনালোকক জনাই দি আছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, মই অলপ সময় পিছে আপোনালোকক আপডেটটো দি গৈ